ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। আহকচোন চাওঁ আজি প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমোৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ গৰিমাই প্ৰিয়াংশুক কৈ আছিল প্ৰথমতে মোক ধুনীয়াকৈ এখন ড্ৰামা ক্ৰিয়েট কৰি ফুচলাই বিয়া পাতিলে। তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে মাত দিছিল গৰিমা। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল চিৰিয়াছ হোৱা সমীৰণ, মই ইয়াত তোমাৰ লগত ফটো আমি কৈ থাকিবলৈ অহা নাই। পুনৰ আমি দেখিবলৈ পাইছোঁ গৰিমাই কৈ আছিল সময় থাকোঁতে এই সকলোবোৰ ছেটেল কৰক, নহ'লে তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে মাত দিছিল নহ'লে কি কৰিবা। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে কৈ আছিল তুমি যে এনেকুৱা হ'বা মই কল্পনাই কৰিব পৰা নাছিলোঁ, তুমি ইমান সোনকালে কেনেকৈ ইমান চেঞ্জ হ'ব পাৰিলা। হে বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।